আজি আমাক নিমন্ত্ৰণ কৰি আনিলে নৈপৰীয়া যি আঞ্চলিক যুৱক যুৱতীসকলৰ দ্বাৰা যি বহাগী বিদায় অনুষ্ঠান, এই অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰিলে আৰু আমি আহিলোঁ। যথেষ্ট তেওঁলোকে শ্ৰদ্ধাৰে আমাক এই মঞ্চ দিলে আৰু আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ। আৰু ইয়াতে উপস্থিত ৰাইজ আপোনালোকে দেখিছে যে আজি বহাগী বিদায় দিনাখন তেওঁলোক খুব আনন্দৰে উৎসাহেৰে আজি এই অনুষ্ঠানভাগ উপভোগ কৰিব আহিছে। তেখেতসকলকো লগ পায় আৰু লগতে ময়ো তেখেতসকলক চিনাকি হোৱাৰ এক সৌভাগ্য আজি এই মঞ্চৰ দ্বাৰাই পালোঁ। এই নৈপৰীয়া যি আঞ্চলিক যুৱক যুৱতীসকলৰ দ্বাৰা অনুষ্ঠিত হোৱা এই বিহু মঞ্চখনৰ পৰা, গতিকে মই নিজকে সৌভাগ্যৱান বুলি ভাবি ময়ো এই ৰঙালী বিহুৰ উলগসমূহ ৰাইজকে, ইয়াত উপস্থিত হোৱা ৰাইজকে মই মোৰ ফালৰ পৰা দিলোঁ। দাদা, আপুনি ব্ৰহ্মপুৰ সমষ্টি কংগ্ৰেছৰ কি হয়? মই বৰ্তমান ব্লকৰ সভাপতি। তাকে ব্ৰহ্মপুৰ সমষ্টি জানা আমাৰ অসমীয়া যুৱক হিচাপে আপোনাক কিন্তু ৰাইজে বিচাৰিছে, কি কয় এই ক্ষেত্ৰত? কিন্তু এতিয়া বিষয়টো হৈছে মোৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। হয়, গতিকে ৰাইজে যদি মোৰ কৰ্মখিনি সঠিক দিশত দেখে, নিশ্চয় ৰাইজে সেইটো বিবেচনা কৰে। আমাৰ ৰাইজকত কৰা আপোনাৰ ইচ্ছুক এটা আছে, আগ্ৰহ এটা আছে, কিবা এটা কৰাটো আপোনাৰ বহুত দিনৰ পৰা মানে শুনিছোঁ আপুনি কিবা এটা কৰাৰ কাৰণে হেঁপাহ এটা আছে। তেনেকুৱা হেঁপাহ এটাটো থাকিবই, যিহেতুকে দলত আজি ধৰক আজি 25-30 বছৰে দলটোক লৈ পেলাই মই এক হেঁপাহৰ বাটেৰে গতিকে দলত কাম কৰি আছোঁ আৰু আমাৰ দলৰ সতীৰ্থসকলো আছে। তেখেত জ্যেষ্ঠ আমাৰ জ্যোতিপ্ৰসাদ ভূঞা ডাঙৰীয়াকো দেখিছে, মোৰ লগত আমাৰ প্ৰভাত বৰাকো দেখিছে। গত দিনত আমাক বিভিন্ন ভয় ভাবুকি বা পুলিচেও আমাক ঘৰৰ পৰা উঠাই নিলে, তথাপিতো আমি দলীয় কৰ্মী হিচাপে আজি কাম কৰি আছোঁ। মই সমূহ অসমবাসীলৈ আজি নৈপৰীয়া আঞ্চলিক যুৱক যুৱতীৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি 4 মে 21 বহাগ তাৰিখে নৈপৰীয়া আঞ্চলিক যুৱক যুৱতীসকলৰ সৈতে এখন ৰঙালী বিহুৰ বহাগী বিদায় উপলক্ষে এখন সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। বহুত অপ্ৰাণ চেষ্টাৰ মূৰত আমাৰ সমূহ সদস্য আমি আজি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকেতো জানেই বিহুৰ বতৰ, সকলোজন ব্যক্তি বিহু বুলি জড়িত আৰু আমি এতিয়া বৰ্তমান আজি আমি আহি পেলাই 4 বছৰ ধৰি দিছোঁ আৰু আমাৰ কমিটিৰ সদস্যসকলে বহুত অপ্ৰাণ চেষ্টা কৰিছে নিজৰ ব্যক্তিগত সময় দি পেলাই, আৰু সেই সময়খিনিৰ ব্যৱধানত আজি অনুষ্ঠানটো আমি সাফল্যমণ্ডিত হৈছে বুলি আমি নিজে ভাবিছোঁ। আৰু অনাগত দিনবিলাকো যাতে এনেকেই আমাৰ সুকলমে পাৰ হৈ যায়, লগতে আৰু নৈপৰীয়া আঞ্চলিক যুৱক যুৱতীসকলে যাতে ভৱিষ্যতে ইয়াতকৈও ডাঙৰকৈ সপোন মেলিব পাৰে, তাৰ বাবে ভাবি প্ৰবল ইচ্ছা আছে। লগতে আৰু এইখিনি কৈ আজি নৈপৰীয়া আঞ্চলিক যুৱক যুৱতীসকলৰ তৰফৰ পৰা হয়, আমাৰ আজি নৈপৰীয়া আঞ্চলিক যুৱক যুৱতীসকলে প্ৰায় 1 মাহ ধৰা কাৰ্যসূচীৰ ফলত, কষ্টৰ ফলত আমাৰ এই অনুষ্ঠানটো আমি আজি মাতিবলৈ সক্ষম হৈছোঁ। আমাৰ এই যিসকল দেখা পাইছে এইসকলেই আছে, ইয়াতকৈ আৰু বেছি নাই। বহুতৰ বহুত কথা শুনিছোঁ, বহুতে বহুত কৈছে। তাৰ পৰিলক্ষিততো আমি এই অনুষ্ঠানটো আগবাঢ়িছোঁ। আমি আজি দিনতে প্ৰথমে আমি আৰম্ভ কৰিলোঁ অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা, লগতে কিছুমান শিক্ষামূলক প্ৰতিযোগিতা, যিবোৰ আমাৰ বহুত প্ৰয়োজন বৰ্তমান সমাজত। কুইজ হওক, কবিতা আবৃত্তি হওক, আকস্মিক বক্তৃতা হওক, বহুত ধৰণৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ। লগতে আমাৰ আজিৰ নিশাৰ কাৰ্যসূচীসমূহ আমি আৰম্ভ কৰিম আৰু ঘণ্টাখনৰ পিছতেই আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন মঞ্চত গীতে মাতে খলকনি তোলা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জীৱন নিৰাগ আৰু ভাৰতী প্ৰিয়া। লগতে আমি তেওঁলোকক যে বাহিৰৰ পৰা অহা কিজনে এটা স্থান পাব তেনে নহয়, আমি উদীয়মান আৰু আমাৰ এই অঞ্চলৰে 4গৰাকী কণ্ঠশিল্পী আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোক হৈছে ঋষিতা দাস, ৰূপনীল শইকীয়া, জিতু বৰদলৈ আৰু জ্ঞানজিৎ শইকীয়া। আমি 4গৰাকীৰ সংগীতানুষ্ঠান লগাইছোঁ। লগতে এটি বিহুৱা দল আহিব, ৰংমন বিহুৱা দল। আজিকালিতো মানুহে গায়কৰ প্ৰগ্ৰাম পাতিলে এইবিলাক আয়োজন নকৰে, এতিয়া আমি আগৰ এই পৰম্পৰাটো ৰক্ষা ৰখাইছোঁ। আমি এতিয়া বিহু দললৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ কমিটিৰ সকলো সদস্যই এটি দলীয় নৃত্যও আৰম্ভ কৰিব। ধন্যবাদ।